Hey guys, good morning. এতিয়া মই ঘৰৰ কাম কৰি আছো, ঘৰ ধৰা সিজিল কৰি আছো। এফালে বাসন বৰ্তন ধুবলে আছে। এইবিলাক বেছিনত বাসন আছে। কিচেনটো পুৰা বস্তু ওট বস্তু মানে একদম উলুটা হৈ আছে। তো এতিয়া ঘৰ ধৰা সিজিল কৰো মই। এইবিলাক দেখিছেনে ৰকিহঁতৰ নোম। ঘৰ ঝাৰু লগাই আছো এতিয়া মই। এফালে বেলাই দুবাৰমান টয়লেট কৰিলে। তাই কিবা এটা হৈছে। এইজনী কিবা এটা হৈছে হাগুৰি বাইদেউ আমাৰ দুবাৰ হাগু দিছে তাই পেটৰ গণ্ডগোল হৈছে চাগে হাই মই এটা ঘৰ ঝাৰু দি লওঁ ঘৰটো ঝাৰু দিওঁতে মোৰ নাই বুলি ক'লো আধা ঘণ্টামান লাগিব সদায় একে খোপা কাম আমনি লগা হৈছে আৰু কি ক'ব আৰু গাইজ কাম কৰা মানুহ ৰাখিলেও কি হ'ব নিজে সিজিল কৰিলে মই বেছি ভাল পাওঁ ঘৰ দুৱাৰবিলাক চাফ চিকুণ নিজৰ মতে কৰা যায় তেতিয়া ভাল লাগে আৰু এনি টাইম যদি মই বহিয়ে থাকোঁ মই আৰু শকত হৈ যাম ন ফেটছ হৈ যাব মোৰ চ' এক্সাৰচাইজ টাইপ হৈ থাকে আমাৰ কাম কৰিলে ঢেৰ কাম আছে বাথৰুমত কাপোৰ আছে ৰাতিপুৱা খালি গাটোহে ধুইছোঁ মই গাটো ধুই কিবা এটা খাই ল'লোঁ ব্ৰেকফাষ্ট কৰি ল'লোঁ মানে এতিয়া কাম কৰি আছোঁ লাহে কাম বন কৰি আজৰি হৈছোঁ কিন্তু কাপোৰ ধুবলৈ বাকী আছে এতিয়াও গোটেইকেইটা ঘৰ চিজিল কৰি হৈ গ'ল বাৰু এতিয়া মোৰ বাথৰুমত কাম আছে অলপ কাপোৰ ধুব লগা আছে এইটো বেডশ্বীটবিলাক মই কি কৰোঁ গৰম পানী কৰি পেলাই চাৰ্ফত দিওঁ নহ'লে একদম লেতেৰা লাগি থাকে চাফা নোহোৱা যেন লাগে এই বাল্টিংটো ফাঁচি গ'ল নহয় বাল্টিঙৰ ওপৰত বাল্টিং লাগিছে দেখিছে মই এইবিলাক ঘৰ বাচি পেলাই এনেকৈ ৰাখি থৈ দিছোঁ এতিয়া ধুওঁ আৰু গিজাৰত গৰম পানী কৰিছোঁ গাইজ মই কাপোৰ চাৰ্ফত দিবলৈ এতিয়া গৰম পানী দি অলপ চাৰ্ফত দি দিওঁ তেতিয়া কুচি দিলে মানে চাফা হৈ যাব অকণমান টাইম এচাৰি দিলে চাফা হৈ যাব এইবিলাক ধুই কৰি লওঁ ৰকিৰ বিচনাখন ধুব লাগিব আজি এখন ৰকিৰ বিচনা ইমান লেতেৰা হৈছে তাৰ গাটো লেতেৰা হৈ থাকিলে পটককৈ লেতেৰা হৈ যাব গৰম পানী দিছে নাই কিবা গৰম পানী ওলাই আছে ধোৱা ওলাই গৈছে কাপোৰ ধোৱা হৈ গ'ল এতিয়া মোৰ এয়া দেখিছে কাপোৰ ধুলোঁ অলপ কাপোৰ আছে আজি বেডশ্বীটখন নুধুলোঁ গৰম পানী কৰি চাৰ্ফত দি থৈছোঁ কাইলৈহে ধুম এখন বাকী ৰকি বিচনাখন ধুলোঁ ৰকি বিচনাখন আছে পানীখিনি টোপ খাবলৈ দিছোঁ আমাৰ ৰকিয়ে দেখিছে নাই পুৰা টোপনি মাৰি আছে ৰকি ন মই এতিয়া কাপোৰখিনি বেলকনিতে মেলি দি লওঁ ৰকি ডিষ্টাৰ্ব নকৰিবা ইয়াতে কাপোৰ মেলি দিওঁ মই ফুলবিলাক চাওকচোন বহুত মৰি গ'ল জানে এইবিলাক মৰি গ'লে এইবিলাক গোলাপ ফুলবিলাক মৰি থাকিলে আৰু ইয়াত দেখিছেনে বন গজিছে এইবিলাক কি ঘাঁহ বন গজি গৈছে এই সুতৰীয়া শাক ছিঙি পেলাই খাবও পৰা যায় বাট আমি নাখাওঁ আৰু এইবিলাক এল'ভেৰা গছডাল মৰিয়ে গৈছেগৈ যিমান হওক মাটিত ৰোৱা নিচিনা নহয় টাবত ৰুলে বস্তুবিলাক মৰি যায় এজোপা ধুনীয়াকৈ উঠিছে এখন হাতে নোৱাৰিছোঁ দেখিছে তাৰ গুৰিয়ে উঘালি দিছোঁ পাৰাপেকে আৰু যাতে নুঠে আৰু নগজে দুপৰীয়া ভাত পানী বনালোঁ এয়া আলু পিটিকা কৰিম আলু বইল আৰু এইফালে হ'ল দালি বইল এইফালে কণী ফ্ৰাই কৰি আছোঁ মটৰৰ ঘুগুনি আমি দুপৰীয়া ভাত তেনেকেই খাম আৰু বাবু মাইনা পটাপট ড্ৰেছ চেঞ্জ কৰা আৰু আহি যোৱা ভাত খাবলৈ মোৰ ভাত হৈ গ'ল ভাত খাব লাগে ভোক লাগিছে নহয় ইয়াতে পিঁয়াজ কাটিব লাগিব পিঁয়াজটো কাটা নাই ধনিয়া নাই এইবিলাক চব ধুব লাগিব কেৰাহী চেৰাহী ইয়াতে পিঁয়াজটো কাটি লওঁ এতিয়া কেঁচা পিঁয়াজ নিদিলে মই কিবা আলু পিটিকা খাই ভাল নাপাওঁ জলকীয়া মই ইয়াত আলু পিটিকাৰ কাৰণে পিঁয়াজ জলকীয়া নিমখ তেল চব দি ল'লোঁ চব ৰেডি আৰু মানে এতিয়া ভাত খাব লাগে আৰু বাচন আছে বাচনকেইটা ধুই লওঁ ভাত খোৱাৰ আগে আজৰি হৈ লওঁ বুলি ভাবিছোঁ আৰু বাবু এনে স্কুলৰ পৰা আহি পালেহি
বাবু টিউচন যাব এতিয়া, মাইনাও ভাত খাই টিউচন যাব। কাৰো মানে আজৰি নাই, স্কুললৈ ৰাতিপুৱা গৈছে, দিনটো স্কুলত থাকি এতিয়া আহিছেহে, আকৌ ভাত খাই পেলাই আকৌ যাবলৈ হ'ব।